নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ আসাম স্পেসিফিক কারেন্ট এফেয়ার্স এই সিরিজটোলৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু নিজৰ যি প্ৰিপাৰেচন ভালদৰে কৰি আছে আজি আমি এই সিরিজটোত অসম স্পেসিফিক যিবোৰ কারেন্ট এফেয়ার্স আছে এই কারেন্ট এফেয়ার্সৰ ওপৰত আজি আমি ডিসকাস কৰিম এই কারেন্ট এফেয়ার্সৰ ওপৰত ডিসকাস কৰাৰ আগতে মই এটা কথা আসলতে ক'ব বিচাৰিছো আসলতে দুখ মনেৰে ক'ব বিচাৰিছো যে আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজত নাই আটাইতকৈ আসলতে দুখ লগা কথা যে এটা যুগৰ অৱসান ঘটিছে যি জুবিন গাৰ্গে অসমীয়া সিনেমা জগত অৰ্থাৎ অসমীয়া সিনেমা জগতৰ লগতে যি সাংস্কৃতিক জগত এই সাংস্কৃতিক জগতৰ এক নক্ষত্ৰ স্বৰূপ আছিল এই জুবিন গাৰ্গ আজি আমাৰ মাজত নাই আমি আমাৰ অসমৰ যি এটা সুৰীয়া মাত সেই মাত হেৰাই পেলাইছো তাৰ বাবে আমি অতিশয় দুখিত আৰু আশা কৰিছো যে এনেকুৱা শিল্পী আৰু আমাৰ মাজত ইন ফিউচাৰো আহি থাকে যাতে আমাৰ দেশখনৰ নাম ৰখাব পাৰে তো তাৰ বাবে কি কৰিছো আমি তেখেতৰ ওচৰত সদায় চিৰনমস্য হৈ আছো তেখেতৰ আত্মাই যাতে শান্তি পায় তাৰে কামনা কৰি আজিৰ এই সিৰিজটো আৰম্ভ কৰিবলৈ লৈছো তো আমি প্ৰথমতে চাই লওঁ যে আজি পঢ়িবলগীয়া বিষয়গীতা টপিক অফ দিস উইক এই উইকটোৰ টপিক কি আছিলে PM will inaugurate the world's first 2G bioethanol. So, আমাৰ যি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ কি কৰিব এটা ওয়াৰ্ল্ডৰ ফাৰ্ষ্ট সেকেন্ড জেনাৰেশন বায়োইথানল আমাৰ ইয়াতে কি কৰিব ইনাগুৰেট কৰিব তো এইটো আছিল আমাৰ ফাৰ্ষ্ট টপিক and second topic is khadi and village industries achievement khadi আৰু village industry খাদি লগতে যে সূক্ষ্ম আমাৰ ব্যৱসায় আছে ইন্ডাষ্ট্ৰি আছে সেই ইন্ডাষ্ট্ৰিও কিবা এটা ডাঙৰ এচিভমেন্ট কৰিছে কিনো আছে আমি এই আজিৰ এই ভিডিওটোত বা আজিৰ এই ক্লাছটোত আমি চাম বাংলা তীৰ্থ সমান 2025 তো এটো কি হয় তাৰ বিষয়ে পঢ়িম এই ফিল্ম টিচাৰ্স গিফট ফিল্মখনৰ নাম হৈছে টিচাৰ গিফট officially selected for Tribeca Festival. Tribeca Festival হয়তো আপোনালোকে শুনিছে চাগে নিউয়ৰ্কত উদযাপন কৰা হয় এটা ফেষ্টিভেল Tribeca Festival বুলি কয় আৰু এখন অসমীয়া সিনেমাই তাতে অংশগ্ৰহণ কৰিবৰ কাৰণে বা অফিচিয়ালি সিলেক্ট হ'বৰ কাৰণে সক্ষম হৈছে আৰু লাষ্ট নিউজটো হৈছে PM বিশ্বকৰ্মা তো PM বিশ্বকৰ্মা এটা স্কিম হয় PM বিশ্বকৰ্মা প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা এটা স্কিম আৰু এই স্কিমটোতনো কি আছে ইয়াৰ ওপৰত আমাৰ কি লাভ হ'ব সেই বিষয়ে আমি আজি আলোচনা কৰিম তো গতিকে প্ৰথমটো টপিক আমি আলোচনা কৰিব লৈছো আমাৰ প্ৰথমটো টপিক হৈছে যে world's first 2G bioethanol ethanol ইয়াতে কি কোৱা আছে যে PM will inaugurate the world first second generation bioethanol plant at Numaligarh refinery Assam so Numaligarh refinery Assam কি হ'বলৈ গৈ আছে world's first second generation bioethanol production কি হ'বলৈ গৈ আছে ইনাগুৰেট কৰিবলৈ গৈ আছে আমাৰ কোট নুমলীগড় ৰিফাইনাৰীত আৰু ইয়াৰ কাৰণে কি কৰিব লাগিব চাওক the plant will proceed 5 lakh tons of bamboo annually to produce 50,000 tons of ethanol जो এই ইথানল যেটো প্ৰস্তুত কৰা হ'ব এই ইথানল প্ৰস্তুতৰ বাবে আমাক কি দৰকাৰ হ'ব প্ৰায় 5 লাখ টন আমাক কি লাগিব বেম্বো লাগিব বাহ লাগিব আৰু এনুৱেলি বছৰেকত কিমান প্ৰডাকশন হ'ব প্ৰায় 50,000 টন কি প্ৰডাকশন হ'ব আমাৰ ইথানল প্ৰডাকশন হ'ব it will also generate byproduct like sulfuryl and acetic acid and activated carbon তো ইয়াৰ উপৰি কিছুমান বস্তু acetic acid হক activated carbon হক এই সমূহ বস্তু কি হ'ব কিছুমান বাই প্ৰডাক্ট ঠিক আছে বাই প্ৰডাক্ট কি হ'ব প্ৰস্তুত কৰা হ'ব The project aims to create 5,000 jobs and supports 50,000 households and establish bamboo plantation over 1.25 lakhs hectares. So, যেহেতু এই bioethanol productionৰ কাৰণে আমাক কি দৰকাৰ হ'ব আমাক দৰকাৰ হ'ব বাহৰ গতিকে বাহৰ কাৰণে কি কৰা হ'ব যে এটা প্ৰজেক্টটোৱে এম লৈছে যে প্ৰায় 5,000 মানুহক কি কৰিব 5,000তকৈ বেছি মানুহক কি কৰিব চাকৰি প্ৰদান কৰিব লগতে সাপোৰ্ট কৰিব কাক 50,000 হাউস হোল্ড যি সকল
ঘৰত থকা মানুহ আছে ঘৰৰ যিসকল লোক আছে তো তেওঁলোকক কি কৰিব 50,000 লোকক তেওঁলোকে কি কৰিব চাকৰি প্ৰদানৰ সুবিধা কৰিব লগতে বেম্বুৰ কাৰণে বাঁহ উৎপাদনৰ কাৰণে বাঁহৰ উৎপাদনৰ কাৰণে বা প্লেন্টেশনৰ কাৰণে কি কৰিব প্ৰায় 1.25 লাখ হেক্টৰ মাটিত কি কৰিব প্লেন্টেশন কৰিব বাঁহ ৰুব বা বাঁহৰ খেতি কৰিব আৰু এই বাঁহৰ থ্ৰুদি আমি কি কৰিব 2G ফাৰ্স্ট 2G বায়োইথানল যি প্ৰডিউস কৰিব যি বনাব সেই বায়োইথানলৰ প্ৰডাকচনৰ কাৰণে এইখিনি কাম হাতত লোৱা হৈছে আৰু কিয় দৰকাৰ হৈছে আসলতে বায়োইথানল আমাক কিয় লাগে হেতু হৈছে যে ইট উইল ৰিডিউস ক্ৰুড অইল ইম্পৰ্ট বিলস তক যিখিনি আমাৰ খাৰুৱা তেল থাকে সেইখিনি আমি কি কৰিব লাগে বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লাগে বা লাহে লাহে কি হৈছে প্ৰকৃতিত লাহে খাৰুৱা তেলৰ পৰিমাণ কমি গৈছে গতিকে যাতে এই খাৰুৱা তেলৰ সমস্যাবোৰ সমাধান হয় তাৰ কাৰণে কি কৰিব পাৰে তাৰ কাৰণে কি কৰিব এই ইণ্ডিয়াৰ ফাৰ্স্ট বায়োইথানল কি কৰিব ব্লেন্ডিং কৰিব যাৰ কাৰণে কি হ'ব জিয়ে কি দিব আমাক এনাৰ্জি উৎপাদনত সহায় কৰিব অৰ্থাৎ শক্তি উৎপাদনত আমাক কি কৰিব এই 2G বায়োইথানলে সহায় কৰিব আচ্ছা ইমানবাৰ আমি কৈ আছো 2G বায়োইথানল আসলে 2G বায়োইথানল হয় কি what is 2G বায়োইথানল 2G বায়োইথানলৰ ফুল ফৰ্মটো আপুনি গম পাইছে যে সেকেন্ড জেনাৰেশন বায়োইথানল যেতিয়া এটা বস্তু দেখিব ইথানল যেতিয়া OL থাকে তেতিয়া গম পাব যে ই কি হয় এলকহল হয় ঠিক আছে এলকহল গ্ৰুপ অল যেতিয়া থাকিব ই কি হ'ব সদায় এলকহল গ্ৰুপ যদি ইথানল হয়নে ইথানল যেতিয়া আছে যেহেতু OL আছে ইথানল তো ই কি হৈ যায় ই হৈ যায় এলকহল ওকে এলকহল মিথানল বুলি কলো কি হ'ব এলকহল গ্ৰুপ থাকে তাতে ওকে তো ই ইয়াক কোৰ পৰা প্ৰডিউস কৰা হ'ব লিগ্নোসেলুলোজ বায়োমাস আৰু এই বায়োমাস কোৰ পৰা পোৱা যায় এগ্ৰিকালচাৰৰ ৰিডিউসেস forestry waste grass food chips and non edible part of plants মানে জীৱ সমূহ বস্তু আমাৰ ধৰক উদ্ভিদৰে যিসমূহ প্লান্ট আছে যিসমূহ উদ্ভিদ আছে উদ্ভিদৰে যিসমূহ বস্তু আসলতে পচি যায় বা যিসমূহ বস্তু ঘাঁহ হক বা এগ্ৰিকালচাৰ খেতিৰ লগত জড়িত যিবিলাক বস্তু আছে আৰু সেই বস্তুবিলাকৰ পৰা আমাৰ কি কৰা হয় এই 2G বায়োইথানল প্ৰস্তুত কৰা হয় আৰু 2G বায়োইথানলে হেল্প কি কৰিব বুলি ক'লে ই মেইনলি হেল্প কৰিব এনাৰ্জিৰ কাৰণে শক্তিৰ কাৰণে হেল্প কৰিব যাৰ ফলত আমাৰ কি হ'ব পলিউশন আটাইতকৈ কম হ'ব যেহেতু ই এটা নেচাৰেল প্ৰডাক্ট হয় নেচাৰৰ পৰা এক্সট্ৰাক্ট কৰা প্ৰডাক্ট হয় ইয়াৰ পৰা আমাৰ কি হ'ব আমাৰ যি এনাৰ্জি উৎপাদন হ'ব সেই এনাৰ্জিৰ যিখিনি নৰ্মেল এনাৰ্জিত কি হয় উৎপাদনৰ কাৰণে ক্ৰুড অইল ইউজ কৰাৰ লগে লগে কি হৈ যায় নৰমালি আমাৰ পলিউশন বহুত বেছি হয় যেতিয়া বায়োইথানল ইউজ কৰিব বায়োইথানলৰ থ্ৰুদি কি হ'ব আমাৰ এই যে পলিউশনৰ পৰিমাণ লাহে কি হৈ যাব কমি যাব আৰু লগতে লাহে যেহেতু আমাৰ খনিজ পদাৰ্থবিলাকৰ পৰিমাণ লাহে কমি গৈছে যাতে ই এটা চিৰস্থায়ী বস্তু হয় যাতে আমি ইয়াক আমি পিছলৈকে ব্যৱহাৰ কৰিব পাৰো যেহেতু আমাৰ বাঁহৰ জাতীয়ৰ যি বাঁহ বা এগ্ৰিকালচাৰ ৰিলেটেড যিবিলাক বস্তু আছে সেই বস্তুৰ পৰা ইয়াক বায়োইথানল প্ৰস্তুত কৰা হয় গতিকে ইয়াৰ পৰা আমি এটা বস্তু কৰিব পাৰো যে কি আমি ইয়াক লং লাস্টিং টাইম বা লং টাইমলৈ আমি কি কৰিব পাৰো ইয়াক ব্যৱস্থা কৰিব পাৰো সেইভাবে কি কৰা হৈছে যে 2G বায়োইথানলৰ ওপৰত ইমানখিনি গুৰুত্ব দিয়া হৈছে তো 2G বায়োইথানলৰ কথা আমি গম পালো ঠিক তেনেদৰে 1G বায়োইথানল আছিল যে ফাৰ্স্ট জেনাৰেশন বায়োইথানল ঠিক আছে ইথানল গম পাইছো অলৰেডি কি হয় এলকহল গ্ৰুপ হয় which made from food crops খাদ্যৰ কিছুমান বস্তুৰ পৰা উৎপাদন কৰা হয় যেনেকে সুগাৰ কেন কুঁহিয়াৰ পৰা কৰ্ন হুইট ঠিক আছে এইখিনি বস্তুৰ পৰা কি কৰা হয় আমাৰ এক্সট্ৰাক্ট কৰা হয় আৰু ইয়াৰ যেতিয়া এডভান্টেজৰ কথা কম এডভান্টেজ এটোৱে হয় যে যোনবিলাক এগ্ৰিকালচাৰ ওয়েস্ট প্ৰডাক্ট এটা যেতিয়া এগ্ৰিকালচাৰ ওয়েস্ট প্ৰডাক্ট যেহেতু এগ্ৰিকালচাৰ ওয়েস্ট প্ৰডাক্টৰ পৰা মানে অনা হৈছে গতিকে ইয়াৰ পৰা এটা বস্তুটো হয় কি আমাৰ বেনিফিট বহুত বেছি হয় কাৰণ ওয়েস্ট প্ৰডাক্টখিনি ওয়েস্ট হৈ নাযায় ওয়েষ্টকো আমি কি কৰিব পাৰো ৰিসাইকেল কৰি আকৌ নতুন পদাৰ্থ তাৰ পৰা নিৰ্মাণ কৰিব পাৰো and otherwise suitable for burning and pollution কাৰণ ইয়াৰ পৰা কি হয় ইয়াক জ্বলাবৰ কাৰণে সুবিধা হয় জোৰ পৰা কি হয় আমাৰ যি ধোঁৱা বা যি পলিউশন সেই পলিউশন কম হয় আৰু পলিউশন কম হলো হোৱাৰ কাৰণে ই এটা
ভাল বুলি আমি ব্যৱহৃত কৰিব পাৰোঁ বা ইয়াক আমি ভাল হিচাপে ইউজ কৰিব পাৰোঁ ৰিডিউচেছ গ্ৰীণ হাউচ গেছেছ সো গ্ৰীণ হাউচ গেছ আপোনালোকে জানে গ্ৰীণ হাউচ গেছ কিমান ভয়াবহ হ'ব পাৰে সেই গ্ৰীণ হাউচ গেছৰ পৰিমাণো ই কি কৰি দিব লাহে লাহে কমাই আনিব গতিকে এখন ভাল প্ৰকৃতিক বা এখন ভাল এনভাইৰনমেন্ট বা পৰিৱেশ গঢ়াৰ কাৰণে আসলতে বায়ো ইথানল বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ উপৰিও কি কৰিব প্ৰমোটছ এনাৰ্জি সিকিউৰিটি কি হয় যেহেতু আমাৰ খনিজজাত পদাৰ্থৰ পৰা আৰম্ভ কৰি বিভিন্ন যেতিয়া এনাৰ্জি ৰিলেটেড বস্তুবিলাকৰ ওপৰত চাওঁ এই বস্তুবিলাকৰ কি হৈছে লাহে লাহে কমি আহিবলৈ ধৰিছে যাৰ কাৰণে কি হৈছে এনাৰ্জি সোৰ্সবিলাক আমাৰ কমি গৈছে কাৰণ যোনবিলাক ক্ৰুড অইল ইম্পৰ্ট কৰিব লাগে এটা বাহিৰৰ পৰা বিভিন্ন দেশৰ পৰা কি কৰিব লাগে আমাৰ ক্ৰুড অইল বিলাক ইম্পৰ্ট কৰিব লাগে বহুতখিনি পইচা দি পেলাই গতিকে যেতিয়া বায়ো ইথানল যদি আমাৰ সাকসেসফুলি হৈ যায় 2G বায়ো ইথানল সাকসেসফুলি আহে তেতিয়া কি হ'ব আমাৰ ইয়াৰ পৰিমাণো কি হৈ যাব কমি যাব সেকেন্ডলি আৰু এটা কথা যদি ভালকে চাওঁ কৃষকৰ ভ্যালু তেতিয়া কিন্তু বাঢ়ি যাব কাৰণ কৃষিভিত্তিক এটা ব্যৱসায় হয় কাৰণ যদি এগ্ৰিকালচাৰ ওয়েস্টেজ নাথাকে তেতিয়া হলে কি হ'ব বায়ো ইথানল আমি প্ৰস্তুত কৰিব নোৱাৰো গতিকে ই এটা কি হয় কৃষিভিত্তিক উৎপাদন বুলি ক'ব পাৰিম কৃষিভিত্তিক উৎপাদন বা কৃষিভিত্তিক বিষয়ৰ লগত জড়িত গতিকে কৃষকৰ বাবেও বায়ো ইথানল আসলতে কি হ'ব প্ৰস্তুত কৰিলে ভাল হ'ব ঠিক আছে তো ইয়াৰ লগতে ৰিলেটেড আমি এটা কোৱেশ্চন আনিছো কোৱেশ্চনটো এটো consider the following statement about 2G bioethanol 2G bioethanol কাৰণে এটা কোৱেশ্চন আছে তো statement দিয়া আছে যে 2G bioethanol is produced by lignocellulose biomass like crop residues and forestry wastes it avoids the food versus fuel conflict as it does not use edible crops in India oil marketing companies are setting up 2G ethanol refineries under the National Biofuel Policy 2018 so eta questions লৈ আনা হৈছে because এনুকা questions আমাৰ current affairs related question আপোনালোকে জানে যে বহুত ইম্পৰ্টেন্ট হয় তো এটা question আহিছে current affairs related এটা ফাৰ্স্ট question আশা কৰিছো আপোনালোকে এই questionটোৰ পৰা কমেন্ট বক্সত এনসাৰটো দিব ঠিক আছে আপোনালোকে কমেন্ট বক্সত এনসাৰ দিয়ক এই কোৱেশ্চনটোৰ এনসাৰ কি হ'ব ঠিক আছে কমেন্ট বক্সত ইয়াৰ এনসাৰ দিয়ক এই কোৱেশ্চনটো কি হ'ব এনসাৰ আমি অলৰেডি 2G বায়োইথানলৰ কথা পঢ়িলো আৰু সেই টপিকটোৰ পৰা এটা কোৱেশ্চন আৰু এই কোৱেশ্চনটো আপোনালোকে কমেন্ট বক্সত এনসাৰ দিয়ক তো ইয়াৰ যেতিয়া মই এক্সপ্লেনেশনৰ কথা কম আসলতে এনসাৰটো কি হ'ব 1 2 and 3 এটা statement 1 is correct because 2G ethanol derived from non-food biomass like rice wheat straw bagasse আসলে যিবিলাক খাদ্য বস্তু আছে সেই খাদ্য বস্তুৰ পৰা কি কৰা নহয় 2G ethanol derive কৰা নহয় non food কৰ পৰা কৰা হৈছিল যিবিলাক গ্ৰাছ হক যিবিলাক এগ্ৰিকালচাৰ ৰিলেটেড বস্তু আছিল যেনেকৈ বেম্বো আছিল স্পেশালি বেম্বো তো বেম্বোৰ কথা কৈছিলো তো বেম্বোৰ তেনেকুৱা ধৰণৰ জাতীয় উদ্ভিদৰ পৰা আমাৰ কি কৰা হয় 2G বায়োইথানল প্ৰস্তুত কৰা হয় গতিকে এটো কি হ'ব ফাৰ্স্ট অপচন কি হয় কাৰেক্ট সেকেন্ড অপচন কি হয় সেকেন্ড অপচনও কারেক্ট হয় আনলাইক 1G ethanol the 1G মানে first generation ethanol from sugarcane corn it does not compete with food crops বুজি পাইছে সেন্টেন্সটো কি ক'ব বিচাৰিছে সেন্টেন্সটো কি ক'ব বিচাৰিছে আপোনালোকে নিশ্চয় বুজি পাইছে সেকেন্ডলি থাৰ্ড সেন্টেন্সটো কৈছে যে কি IOCL BPCL and HPCL are established 2G refineries example Panipat and Haryana Panipatot তেওঁলোকে এস্টাবলিশ কৰিছিল and are the national biocar দ্বাৰা কাৰ পৰা আসলতে পাৰমিশন আছে বা কোনে এই বস্তুটোৰ ইনিশিয়েটিভ লয় National Biofuel Policy 2018 National Biofuel Policy 2018 ইয়াৰে কি লয় ইয়াৰে আপোনাৰ ইনিশিয়েটিভ লয় ওকে ঠিক আছে নেক্সট কোৱেশ্চন লাগ বাহিছো নেক্সট কোৱেশ্চনটো আছিল খাদি এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ এচিভমেন্ট খাদি আৰু ভিলেজ ইণ্ডাষ্ট্ৰিয়ে আমাৰ এটা ডাঙৰ এচিভমেন্ট কৰিছে কি এচিভমেন্ট চাও খাদি এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ এচিভ ৰেকৰ্ড সেলস rupees 1.17 lakhs crore a 450% increase from 2013 to 14 production reached
1.16 lakh crore, marketing a 350% rise compared to 2014 to 15, around 2 crore people across the India and employed throughout KVIC. এটা কি কৈছে যে খাদী আৰু যি আমাৰ ব্লেজ ইন্ডাষ্ট্ৰি আছে, খাদী আৰু লগতে ক্ষুদ্ৰ আমাৰ যি গাঁৱৰ ব্যৱসায়ী আছে, সেই ব্যৱসায়ীয়ে এটা ডাঙৰ এচিভমেন্ট ৰেকৰ্ড কৰিছে যে প্ৰায় 1.7 লাখ crore, যেটো কি হয় 450% বেছি কেতিয়াৰ পৰা 2013 ৰ পৰা 2014, 2013 ৰ পৰা 2014 ত কৈ 450% বেছি কি কৰিছে সেল কৰিছে আৰু কিমান সেল কৰিছে 1.7 লাখ crore। ঠিক আছে, আৰু এই প্ৰডাকশন কেনেকুৱা হৈছে, ইয়াৰ প্ৰডাকশন প্ৰায় ক্ৰপছ প্ৰডাকশন হৈছে 1.16 লাখ crore আৰু মাৰ্কেটিং কেনেকুৱা হৈছে 350% লৈকে ইয়াৰ মাৰ্কেটিং বাঢ়ি গৈছে compared to 2013 ৰ পৰা 14 লৈকে। আৰু এই তথ্য আমাক কোনে দিছে, এই তথ্য দিছে আমাৰ KVIC। তো what is KVIC? KVIC কি হয়? KVIC হৈছে Khadi and Blaze Industry Commission and it is a statutory body established in by an Act of Parliament 1956 ৰ পাৰ্লিয়ামেন্টৰ এক্টৰ থ্ৰুদি কি হৈছিলে এই KVIC আমাৰ প্ৰস্তুত কৰা হৈছিল। এটা statutory যোনবিলাক বডি হয়, এই statutory বডি নৰমালি আমাৰ যোনবিলাক পাৰ্লিয়ামেন্ট বা ষ্টেট লেজিসলেচাৰৰ এক্টৰ থ্ৰুদি আসলতে এনেকুৱা বডি প্ৰস্তুত কৰা হয় বা এনেকুৱা বডি বনে, statutory বডি। আপোনালোকে যদি পলিটিক্যাল সায়েন্স ভালদৰে পঢ়িছে তেন্তে নিশ্চয় শুনিছে যে যোনবিলাক পাৰ্লিয়ামেন্টৰ এক্ট হয় বা ষ্টেট লেজিসলেচাৰ হয়, সেই লেজিসলেচাৰৰ পৰা পাস হোৱা বিল বা পাস হোৱা এক্টৰ থ্ৰুদি কি হয় যায় আমাৰ statutory বডি প্ৰস্তুত হয়। ঠিক আছে, তো ইয়াৰ উপৰিও খাদীৰ কি কৈছে, খাদী আৰু কি কৈছে যে খাদীৰ যিসকলৰ লোক আছিলে, যিসকলে কাম কৰি আছিলে, সেই লোকসকলৰ কি হৈছে 275% লৈকে 11 বছৰত লাষ্ট 11 বছৰৰ হিচাপত 275% লৈকে তেওঁলোকৰ কি বাঢ়ি গৈছে, ৰিমাৰেচন বাঢ়ি গৈছে। তেওঁলোকৰ ৰিমাৰেচন বাঢ়ি গৈছে কিমানলৈকে 275% লৈকে বাঢ়ি গৈছে, অৰ্থাৎ এটো এটা ডাঙৰ এচিভমেন্ট বুলি আমি ক'ব পাৰো। আৰু সেলস ৰেকৰ্ড এটা ওলাইছে কিমান 1.7 লাখ crore, তো অলৰেডি আমি কৈছো 1.7 লাখ crore সেলস ৰেকৰ্ড ওলাইছে। মাৰ্কেটিং ৰেকৰ্ড ওলাইছে 1.6 লাখ crore, যেটো 350% লৈকে কি হৈ যায় ইয়াৰ মাৰ্কেটিং ৰেট বাঢ়ি গৈছে। ওকে, আৰু 11 বছৰত অলৰেডি কি কৈছো 11 বছৰত তেওঁলোকৰ যোনটো ৰিমাৰেচন সেইটো কি হৈছে প্ৰায় 275% লৈকে লাষ্ট 11 বছৰ তুলনাত এবাৰ বাঢ়ি গৈছে। Okay, next ইয়াৰ ওপৰত এটা কোৱেশ্চন আছে, কোৱেশ্চনটো এটো কনসিডাৰ দা ফলোইং স্টেটমেন্ট about Khadi and Blaze Industry Commission. Khadi, KVIC is a statutory body established in 1956 by an Act of Parliament. Khadi and Blaze Industries achieved record sales of 1.7 lakh crore, which is a 450% increase from 2013 and 14. Okay, 2013 and 14. Not this. ठीक है, and production reached 1.16 lakh crore and marketing 350% rise compared to 2014 and 15. It already আমি কৈছোৱে। তো ইয়াৰে এনসাৰটো কি হ'ব, ইয়াৰ এনসাৰটো কি হ'ব কমেন্ট সেকশনত জনোৱা, যে ইয়াৰ এনসাৰ কি হ'ব। অলৰেডি ডিসকাস কৰিছে আমি, আৰু ইয়াৰ স্টেটমেন্ট কি হ'ব 1 2 3 4 5 গোটেইটা কাৰেক্ট হয়, বিকজ অলৰেডি আমি কৈছো যে এটো এটা পাৰ্লিয়ামেন্টাৰী এক্ট আছিলে, এক্ট অফ পাৰ্লিয়ামেন্ট স্টেচুটৰী বডি আছিলে KVIC, হয়নে। সেলছৰ কথা কৈছিলো, কিমান সেল কৰিছে, ইয়াৰ উপৰি লগে লগে প্ৰডাকশনৰ কথাও কৈছিলো, আৰু তেওঁলোকৰ ৰিমাৰেচনো বাঢ়ি গৈছিলে 275% লৈকে বাঢ়ি গৈছিলে, আৰু প্ৰায় 2 কোটি মানুহ কি হৈছিলে এমপ্লয়েড হৈছিলে। গোটেই ভাৰতবৰ্ষৰ প্ৰায় 2 কোটি মানুহ কি হৈ গৈছিলে এমপ্লয়েড হৈছিলে কাৰ থ্ৰুদি KVIC থ্ৰুদি। তো KVIC থ্ৰুদি প্ৰায় 2 কোটি মানুহ কি হৈছিলে এমপ্লয়েড হৈছিলে এই KVIC থ্ৰু, যোনটো আমাৰ খাদী আৰু যোনবিলাক আমাৰ গাঁও ভিলেজ ইন্ডাষ্ট্ৰিৰ কাৰণে এটা আসলতে ডাঙৰ এচিভমেন্ট। তো ইয়াৰ থ্ৰুদি কি হৈছে আমাৰ নিবনুৱা সমস্যা কি হৈছে লাহে লাহে কমি আহিছে। গতিকে
ই আমাৰ বাবে এটা আসলতে ডাঙৰ এচিভমেন্ট বুলি ক'ব পাৰো নেক্সট তো বাংলা শ্ৰীথা সমান 2025 কি হৈছিলে ইয়াত বিজয় বিশ্বাস ওকে এজন লোক বিজয় বিশ্বাস বুলি এজন ব্যক্তি যি একাধাৰে কি আছিল আসামিজ সিঙ্গাৰ আছিল মিউজিক কম্পোজাৰ আছিল এণ্ড ৰিটায়াৰ্ড সিনিয়ৰ প্লেনিং অফিচাৰো আছিল এণ্ড ৰিচিভ এই সন্মানটো কি হৈছে তেখেতে পাইছিল ঠিক আছে এই সন্মান পাইছিল আৰু এই সন্মান কোনে দিছিল এই সন্মান দিছিল অৰণ্য বাংলা ফাউণ্ডেশ্যন কলকাতা তো কলকাতা অৰণ্য বাংলা ফাউণ্ডেশ্যন বুলি যেটো ফাউণ্ডেশ্যন আছে এই ফাউণ্ডেশ্যনে আসলে বিজয় বিশ্বাস এবক এই সন্মান দিছিল and it was the award was presented at the Urban View banquet Kolkata recognized him as a global harmony singer and composed in Indian music tekhetok the recognition disil je tekhet ejon global singer hisabe ba global singer hisabe tekhetok ki korisil the recognition dibole chesta kora hoisile aru tekhetok koa hoy je tekhet Dr. Bhupen Hazarika Devor disciple asil mane shishya asil boli kobo pari and বিশ্বাস has been singing Hazarika's song over 48 years প্ৰায় 48 বছৰ বয়স তেখেতে ভূপেন হাজৰিকা দেৱৰ যি সংগীত আছিল সেই সংগীত চৰ্চা কৰি আহিছিল অসমীয়া সিঙ্গাৰ হিচাপে বা অসমীয়া প্লেবেক সিঙ্গাৰ হিচাপে লগতে বাংলা টিভি সিৰিয়েলছটো তেখেতে ইয়াৰ আগতে কি কৰিছিল কাম কৰিছিল earlier he received several award in Assam and West Bengal অসমৰ লগতে কি হৈছিল West Bengalৰ পৰা তেখেতে বিভিন্ন ধৰণৰ আমাৰ কি পাইছিল তেখেতে এৱাৰ্ড পাইছিল including a lifetime achievement award in 2024 Surnandan Bharati তেখেতে Surnandan Bharati বুলি তেখেতে কি কৰিছিল এটা এৱাৰ্ড পাইছিল 2024 গতিকে lifetime achievement award পাইছিল গতিকে তেখেতৰ achievement আসলতে সৰুখুৰা নহয় ডাঙৰ achievement কৰি থৈছে যিয়ে ভূপেন হাজৰিকা দেৱৰ প্ৰায় 48 ইয়াৰ্স বয়স তেখেতৰ এজ এ শিষ্য তেখেতে যিমানখিনি ভূপেন হাজৰিকা দেৱৰ গান আছিল সেই গানখিনি তেখেতে গাইছিল আৰু লগতে কি কৰিছিল অসমৰ যি পপুলাৰ অসমীয়া সিঙ্গাৰ হিচাপে লগতে বাংলা টিভি সিৰিয়েলতো তেখেতে কি কৰিছিল কাম কৰিছিল আৰু এই যোনটো ফাউণ্ডেশ্যন হয় এই ফাউণ্ডেশ্যনটো কি হয় এই ফাউণ্ডেশ্যনটো এটা কলকাতা বেস ফাউণ্ডেশ্যন হয় ঠিক আছে তেখেতসকলে ৰিকগনাইজ কৰে বা ৰিকগনাইজেশ্যন দিয়ে কন্ট্ৰিবিউশন মিউজিক বা কালচাৰেল ফিল্ডত থকা যিবিলাক লোক আছে তেখেতসকলক কি কৰে এটা ৰিকগনাইজেশ্যন দিয়ে ওকে তো এবাৰ কাক দিছিলে এবাৰ দিছিলে বিজয় বিশ্বাস দেৱ যিজন এজন অসমীয়া সিঙ্গাৰ বা কম্পোজাৰ আছিল ওকে নেক্সট তো ইয়াৰ লগত এটা কোৱেশ্চন আছে কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দ্য বাংলা শ্ৰীথা Saman 2025 to 2025 or এই যোনটো আমাৰ ৰিকগনাইজেশ্যন কি বুলি কয় আমাৰ যোনটো এৱাৰ্ড আছিল তো তাৰ ওপৰত এটা কোৱেশ্চন আছে তো কোৱেশ্চনটো এটো আশা কৰিছো আপোনালোকে টপিকটোৰ পৰা বুজি এই কোৱেশ্চনটোৰ এনসাৰ কমেন্ট বক্সত দিব পাৰিব ঠিক আছে নেক্সট এটা আছিল এক্সপ্লেনেশ্যন আৰু এক্সপ্লেনেশ্যন নিদিলো আপোনালোকে গম পাবই কাৰণ আমি অলৰেডি আগতে কৈয়ে দিলো হয়নে নেক্সট ফিল্ম টিচাৰ গিফট বুলি এখন ফিল্ম আছে যি অফিচিয়ালি সিলেক্টেড হৈছে ত্ৰিবেকা ফেষ্টিভেলৰ কাৰণে তো টিচাৰ গিফট বুলি এখন সিনেমা আছে যে সিনেমাই কি হৈছে ত্ৰিবেকা ফেষ্টিভেলৰ কাৰণে সিলেক্টেড হৈছে Rajdeep Chaudhary, a cricketer turned actor from Silchar and now based in London, stars in the film A Teacher's Gift, which has been officially selected for Tribeca Festival is starting on October. So Rajdeep Chaudhary play এজন cricketer আছিলে যিজন actor হয় কোৰ আছিলে তেখেত আছিল Silchar আছিল আৰু তেখেতে কি কৰিছিল তেখেতৰ যিখন মুভি আছিল তেখেতে তাত মুভিত অভিনয় কৰিছিল এই সিনেমাখনত যিখনৰ নাম আছিল টিচাৰ্স গিফট এই সিনেমাখন কিহৰ কাৰণে সিলেক্টেড হৈছে সেইখন সিলেক্টেড হৈছে ত্ৰিবেকা ফেষ্টিভেল আৰু ইয়াৰ উপৰিও তেখেতে এজন এজ এ ওপেনাৰ বেটসম্যান হিচাপে খেলিছিল
Middlesex ক্লাবৰ কাৰণে and was also named best player of the year 2024 after scoring over 350 runs in the Premier League season. So Premier League seasonত তেখেতে 350 ৰান কৰি as a best cricketer হিচাপে তেখেতে পৰিগণিত হৈছিল লগতে his film directed by Artur Ribeiro and produced by Eric Olienso explores classroom confidence issue and deeper complexities through the character Rohan, a Hindi teacher in London. Okay, so তেখেতক কেনেকৈ দিয়া হৈছিল যে তেখেতে আৰু এখন ফিল্ম কৰিছিল যিখন ফিল্মত তেখেতে ক্লাছৰুমৰ যি ইছ্যু সেই ইছ্যুখিনিক শ্ব' কৰি পেলাই তেখেতে এখন ফিল্ম বনাইছিল যিখনত তেখেতে এজন হিন্দী টিচাৰ আছিল ক'ত লণ্ডনত এজন হিন্দী টিচাৰ আছিল সেইদৰে তেখেতে এখন মুভি বনাইছিল ওকে ইয়াৰ উপৰি তেখেতৰ কিছুমান প্ৰজেক্ট আছে যিখন ইউকে বেসড হয় ইয়াৰ উপৰি মই আৰু এটা কথা ক'ব বিচাৰিছো যে আমাৰ যেটো ট্ৰিবেকা ফেষ্টিভেল হয় ট্ৰিবেকা ফেষ্টিভেল আচলতে ইউকেত লণ্ডনত কি কৰা হয় ইয়াকে উদযাপন কৰা হয় ওকে তেখেতৰ যদি আমি ৰুট চাওঁ তেখেতৰ যদি অৰিজিন চাওঁ তেখেত কোৰ আছিল তেখেত আছিল আমাৰ সিলচৰ পৰা গৈ তেখেতে এজন ক্ৰিকেটাৰ লগতে passionate actor আৰু মিউজিকৰ লগতে তেখেত জড়িত হৈ আছিল তো ইয়াৰ ৰিলেটেড কিছুমান কোৱেশ্চন আছে কোৱেশ্চনটো পঢ়ক পঢ়িলে আপোনালোকে ইয়াৰ আনসাৰ কৰিব পাৰিব ঠিক আছে আপোনালোকে কমেন্ট সেকশনত ইয়াৰ আনসাৰ কৰি জনাব ওকে নেক্সট তো স্টেটমেন্ট অলৰেডি মই দিলুৱে অলৰেডি মই ক'লোৱে আপোনালোকে এক্সপ্লেনেশনটো চাই ল'ব চাই পেলাই ইয়াৰ পৰা যদি কিবা বুজি নাপায় দেন আমাক জনাব then last is the PM Vishwakarma so PM Vishwakarma SC/ST Hub Mega Conclave 2025 তো এটো হয় কি PM Vishwakarmaৰ আন্ডাৰত যেটো স্কিম আছে এই স্কিমটো আন্ডাৰত প্ৰায় কি কৰা হৈছে 30 লাখ লোকক ৰেজিস্টাৰ কৰা হৈছে and তাতে 23 লাখ ট্ৰেইন কৰা হৈছে আৰু ইয়াতে পইচা কিমান ইনভেস্ট কৰা হৈছে কিমান লোন দিয়া হৈছে প্ৰায় 4166 crore লোন দিয়া হৈছে আৰু 15 লাখ কি কৰা আছে টুল কিট ডেলিভাৰ্ড কৰা হৈছে টুল কিট বিকজ নামটো শুনিয়ে গম পাইছে যে বিশ্বকৰ্মা নামটো আছে তো গতিকে ইয়াতে কোনখিনি মানুহৰ কাৰণে কৰিছে তো আপোনালোকে গম পাইছে চাগে টুল কিট দিয়া হৈছে যে বিভিন্ন কামৰ কাৰণে ইউজ কৰিবৰ কাৰণে টুল কিট তো এইখিনি কি কৰা আছিল ডেলিভাৰ কৰা আছিল যাতে তেওঁলোকে নিজে কাম কৰি এটা কি কৰিব সংস্থাপন হ'ব পাৰে লগতে কিমানখিনি মানুহে এতিয়ালৈকে ৰেজিষ্টাৰ্ড কৰিলে 30 লাখ মানুহ ৰেজিষ্টাৰ্ড কৰিলে আৰু 23 লাখ মানুহক কি কৰা হৈছে ট্ৰেইন কৰা হৈছে বিভিন্ন কামৰ কাৰণে ট্ৰেইন কৰা হৈছে আৰু তাৰ কাৰণে লোন দিয়া হৈছে 4166 crore টকা SC/ST হাব স্কিম আৰু এই যোনটো হাব স্কিম আছে এটো প্ৰায় 1.5 লাখ ইয়াৰ পৰা বেনিফিচিয়াৰী হৈছে লগতে ই গভৰ্ণমেন্টৰ আন্ডাৰতে আহিছে PMEGP ওকে ইয়াত কি হৈছে 10 লাখ ইউনিটস সাবসিডাৰি 28,333 crore আৰু 86 লাখ জব ক্ৰিয়েট কৰা হৈছে আচ্ছা এটো হয় কি মই ভালদৰে বুজাই দিছো আপোনালোকক তো হয় কি একচুয়ালি সো এটা স্কিম যোনটো PMEGP ঠিক আছে তাৰ জৰিয়তে 10 লাখ ইউনিটস ওকে প্ৰায় 28,333 crore টকা ইনভেস্ট কৰা হৈছে আৰু যত প্ৰায় 86 লাখ লোকে কি হৈছে লোকৰ বাবে কি হৈছে জব ক্ৰিয়েট কৰা হৈছে আৰু এই মেগা কনক্লেভটো হৈছিল 2025ত আৰু 2 বছৰৰ কাৰণে ইয়াক কি কৰা হৈছে সেলিব্ৰেট কৰা আছে আৰু ইয়াক কি বুলি কোৱা হয় PM বিশ্বকৰ্মা বুলি কোৱা হয় ঠিক আছে ইয়াক PM বিশ্বকৰ্মা স্কিম বুলি কোৱা হয় ওকে তো এটা সৰু স্কিম হয় স্কিমৰ ওপৰত কোৱেশ্চনছ আমাৰ প্ৰায় আহে তো ইয়াৰ ওপৰত ৰিগাৰ্ডিং আপোনাৰ কোৱেশ্চন এটো আৰু এটো আপোনালোকে কি কৰিব পাৰিব মোক কমেন্ট সেকশনত জনাব পাৰিব ঠিক আছে এটো মোক কমেন্ট সেকশনত আপোনালোকে জনাব পাৰিব ওকে তো ইয়াৰ এক্সপ্লেনেশনটো চাই লওক এক্সপ্লেনেশন সিম্পল এক্সপ্লেনেশন এটা দি থোৱা আছে PM বিশ্বকৰ্মাৰ ওপৰত ঠিক আছে ওকে সো লগতে আৰু এটা কথা কওঁ আপোনালোকে যদি
আগন্তুক যিবোৰ এক্সাম আছে এক্সামৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে কিবা নটিফিকেশ্যন হওক বা কিবা PDF হওক ঠিক আছে এই যিমানখিনি আজি স্কিম কৰিলো বা ইয়াৰ পিছতো যিখিনি আমি স্কিমৰ ওপৰত বা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আমি আলোচনা কৰিম তো তাৰ কাৰণে আপোনালোকে এই টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰে আৰু ইয়াত আমি কি কৰিম আমি প্ৰভাইড কৰিম বিভিন্ন নটিফিকেশ্যন বিভিন্ন তথ্য আৰু বিভিন্ন এক্সাম ৰিলেটেড বস্তু যদি আপোনালোকে বিচাৰে তেন্তে ইয়াতে কি কৰি ল'ব পাৰে জইন হৈ ল'ব পাৰে ওকে তো ধন্যবাদ জনাইছো সকলোকে আপোনালোকে ইমান ধুনীয়াকৈ এই সঁহাৰি জনালে আশা কৰিছো আপোনালোকে ভাল পাইছে ভিডিঅ'টো আৰু লগতে আপকামিং এক্সামৰ কাৰণে আশা কৰিছো ইয়াৰ পৰা আপোনালোকৰ বহুতখিনি সুবিধা হ'ব আৰু যদি কিবা বস্তু ডাউট লাগে তেন্তে আমাৰ লগত কন্টেক্ট কৰিব পাৰিব আৰু লগতে আপোনালোকৰ যি প্ৰিপাৰেচন আছে প্ৰিপাৰেচন ভালদৰে কৰক আৰু ইয়াকে কৈছো লাষ্ট সকলোকে ধন্যবাদ জনাইছো